ৰিটাৰ্ণ কমপ্লেইন আমি সংকিত কৰিছো আমি সংকিত কৰিছো আমাৰ প্ৰশ্ন সেইটো কথা আছিলে দেই আপোনাক কৈছো এতিয়া এটা আপোনালোকে গেট আৰম্ভ নহওঁতে হয় স্যার নাই 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 এটা কথা পাতি আছো এটো হেৰি কালি যাব বুলি কৈছে কথা পাতি আছো কবলৈ ধৰিছে হেতু আমি আপোনালোকক সন্মান কৰিব মানে আছে তো সেই মধুৰ সম্পৰ্ক যদি জীয়াই ৰাখে কিন্তু লাষ্ট টাইমো তেনেকুৱা কৰি কাম ৰখাইছিলে আমাৰ পইচা গৈ আছে গভৰ্ণমেণ্টত মই এইটোৰ হেৰিত নাই এতিয়া আপোনালোকে আছে কাৰণে ঠিক আছে অলপ টাইমৰ কাৰণে হেৰি থাকিব কিন্তু এইটো ৰখি নাথাকে ইমানখিনি কথা মানে সেইটো কৈছো আপুনি কামটো এতিয়া বাৰু আপোনালোকে আছে কাৰণে ঠিক আছে মানে আমি গুছি অলপ মানে কথাটো হ'ল আমি গুছিলে কামটো চলাব আমি গুছি কামটো চলাব মানে কামটো চলিব কামটো কিয় কাৰণে হেৰি কৰিম বা গভৰ্ণমেণ্টে পইচা লয় মোক আল্টিমেটলি খুদিব না যে মোৰ পকেটৰ পৰা পইচা দিব লাগিব পিছত টাইম আছে লেবাৰ আছে মেটেৰিয়েলছ আছে কোনে দিব পইচাবিলাক মোৰ কথাটোতো বুজক আপোনালোকে মই চাকৰিয়ে কৰিব সেকেন্ডাৰী হৈ যাব তেতিয়াহ'লে মই চাকৰিয়ে কৰিব আহিছোঁ মোৰতো পাৰ্চনেলি একো মটিভ নাই মইতো ক'লোৱে আপোনালোকে যাওক ময়ো যাম লাগিলে কথা পাতক তাতে অফিচত ফিল্ডৰ কামখিনি ফিল্ডত থাকিব নাই ছাৰ আপোনালোকক ইমান সন্মান দিয়ে আমি বনাব দিছোঁ আপোনালোকে 2-4 দিন কামো কৰিছে এতিয়া আমাৰ কথাওতো এদিন 2 দিন আপোনালোকে চাওক আমাৰ ৰিজাৰ্ভ ফৰেষ্টত এতিয়া মানে আমি এটা কেম্প বনাব লৈছোঁ এইটো চালিকি ৰিজাৰ্ভ ফৰেষ্ট হয় 2022 নটিফিকেশ্যন মতে তো গতিকে আমি ইয়াত কেম্পটো বনাব লৈছোঁ অকল আমাৰ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন আৰু পেট্ৰলিঙৰ কাৰণে এইখিনি মেজাৰ্ছৰ কাৰণে আমি এইটো কেম্প ইয়াতে বনাব লৈছোঁ বাকী যিখিনি আমাৰ ওচৰে পাঁজৰে ৰাইজৰ যিখিনি মানে এটা স্পেকুলেশ্যন আছে যে ইহঁতৰ মানে দৈনন্দিন জীৱনত মানে হেৰি হ'ব প্ৰব্লেম হ'ব তো মই এইটো ইহঁতক বহুতবাৰ বুজালোঁ যে এনেকুৱা একো নহয় মানে ফৰেষ্ট কনজাৰ্ভেশ্যনটো অকলতো আমাৰ ডিপাৰ্টমেণ্টে কৰিব নোৱাৰে এইটোত আমাৰ মানুহৰো সাহায্য লাগিব তো এইখিনিয়ে মেইন আৰু এইটো কেম্প অলৰেডি কাম আগবাঢ়ি গৈছে তো গতিকে এইটো ইয়াত বনোৱাটো আগবঢ়াই লৈ যাম আমি তেখেতসকলে কি কৈছে এতিয়া ইয়াত বনাব নালাগে বুলি কৈছে তেওঁলোকৰ অলপ আপত্তি আছে ইয়াত বনোৱাটো এইটো মই যেনেকৈ ক'লোঁ ইহঁতৰ অলপ মানে স্পেকুলেশ্যন আছে এইটো যে ভৱিষ্যতত ইহঁতৰ হাৰাশাস্তি হ'ব পাৰে কিন্তু তেনেকুৱা একোৱে নহয় ইহঁতৰ ঝুম কাল্টিভেশ্যনত যিখিনি আমাৰ ফৰেষ্টাইড ছেক্টৰত যিখিনি ৰাইট দি আছে সেইমতে ইহঁতে সেইটো বস্তু এনজয় কৰিব পাৰিব তেনেকুৱা একো প্ৰব্লেম নহয় ইয়াত লেখাপানী যিটো RF বুলি এই বিষয়ে মই এই বিষয়ে অৱগত নহয় কাৰণ আপোনালোকে যিটো শিবিৰ স্থাপন কৰিব এই শিবিৰটোৱে কিবা প্ৰভাৱ পেলাব পাৰিবনে বা কিবা অৱশ্যই পেলাব পাৰিব চাওক যিখিনি ইলিগেলিটিজ কি হৈছে নহৈছে এই বিষয়ে মই ইমান অৱগত নহয় কাৰণ মোৰ ইয়াত 2 মাহে হৈছে অহা তো মই ইয়াত এক্সিকিউটিং অফিচাৰ হিচাপে আহিছোঁ তো গতিকে মোক যিখিনি কাম দিছে মই এইখিনি কামে কৰিম ইয়াতে এনে আপুনি আপোনাৰ যি কাৰ্যকাল হ'ব কৰিম মোৰ যিমান পাৰোঁ মোৰ আই উইল ট্ৰাই মাই লেভেল বেষ্ট মই এইটো চেষ্টা কৰি যাম তেনেকুৱা একো কথা হোৱা নাই কেতিয়া হৈছে কোনে কৈছে এইখিনি মই নাজানো কিন্তু আমাৰ ষ্টাফে মানে কেতিয়াও এনেকুৱা নকয় আমাৰ চাওক আমাৰ ডিউটিটো হ'ল জংঘলৰ ভিতৰত এতিয়া জংঘলৰ ভিতৰত যদি কিবা মানে এনেকুৱা কাৰোবাক যদি দেখে যে কিবা কাম কৰি আছে গৈ পেলাই হয়তো সুধিব পাৰে যে কি কৰি আছো কি নাই কৰা যদি এইমতে ইলিগেলিটি যদি কিবা পোৱা যায় হয়তো তেতিয়া অলপমান কিবা তৰ্ক বিতৰ্ক হ'ব পাৰে কিন্তু তাৰ বাহিৰে বেলেগকৈ একো মানুহক বেয়াকৈ নকয় মানে আৰু এটা কথা অভিযোগ আহিছে বন বিভাগ চাওক ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰততো যিকোনো পথে মানে অবৈধ বুলি আমি ক'ব পাৰোঁ আনলেছ মানে এইটো একো চেংচন মানে নোহোৱা যদি হয় তো ৰিজাৰ্ভ ফৰেষ্ট মানে এইটো কমপ্লিটলি ৰিজাৰ্ভ এইটো যি কৰিব গভৰ্ণমেণ্টে যি প্ৰজেক্ট আনিব ডিপাৰ্টমেণ্টে যি কাম কৰিব সেইখিনি কামেই অকল লিগেল মানা হয় ইয়াত